আমাক দুটা দায়িত্বৰ কাৰণে আমন্ত্ৰণ জনালে। এখন শুভ উন্মোচনৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপেও আমাক দায়িত্ব অৰ্পণ কৰা হ'ল। কিন্তু বিহুৰ বিষয়ে আমাৰ আই মাতৃসকলৰ আগত, আমাৰ জ্যেষ্ঠজনৰ আগত কোৱাৰ ধৃষ্টতা মোৰ নাই। কাৰণ এই বিহু আমাৰ শিৰে শিৰে আছে, আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আছে। আজি কণমানিটোৱেও ঢোলত চাপৰ এটা যদি কোনোবাই মাৰে বা বিহু নাম এফাকি যদি কোনোবাই জোৰে, আমাৰ একেবাৰে কণমানিটোৱেও গাটো এপাক ভাঙে, নহয়নে? গতিকে এই বিহু তেতিয়ালৈ থাকিব যেতিয়ালৈ জাতিটো থাকিব। আৰু জাতি থাকিবলৈ হ'লে কিছুমান সমল থাকিব লাগিব, কিছুমান সম্ভাৰ থাকিব লাগিব, কিছুমান পৰম্পৰা থাকিব লাগিব। মই শুনি ভাল পালোঁ, মাধুৰ্যই মোক ক'লে যে মাধুৰ্যৰ ডাঙৰ ল'ৰা, সিও বৰ ডাঙৰ নহয়, মাধুৰ্যই ক'লে যে এইকেইদিন ৰাতি 1 বজালৈকে হুঁচৰি মাৰি ফুৰিছে। মই ক'লো ইহঁতে হুঁচৰি মাৰি ফুৰিছে? মই ইমান ভাল লাগিলে শুনি, কাৰণ এখন মফচলীয় এখন চহৰ, আৰু ইয়াত কণমানিহঁতে যেতিয়া ঢোল লৈ, তাল লৈ, পেঁপা লৈ, বাঁহী লৈ হুঁচৰি মাৰিব, ইঘৰে সিঘৰে গৈ পদধূলা দিব, মই ভাবোঁ আপোনালোকে বৰ পুণ্যৰ গৰাকী যে আপোনালোকৰ ঘৰত গৰখীয়া ল'ৰাই পদধূলা পেলাইছে। মই ভাবোঁ এই কণমানিহঁতৰ বাবে আপোনালোকে এটা জোৰেৰে হাত চাপৰি বজাওক, তেওঁলোকক উৎসাহিত কৰিব লাগে। নহ'লে কি হৈছে, গাঁৱত বিহু নোহোৱা হ'ল। মই নিজে গাঁৱৰ ল'ৰা, খবৰ লওঁ বিহুৰ সময়ত গাঁওবোৰ নিমাও মাও, গাঁওবোৰৰ পৰিৱেশ নিমাও মাও পৰিৱেশ। গাঁৱলৈ বিহু নাহে, গৰখীয়া ল'ৰা নাহে, ঢুলীয়া নাহে, নাচনী নাহে, আৰু মানুহে গৈ এনেহেন বিহু মঞ্চত গৈ বিহু চাব লাগে। কাৰণ বিহুটি আমাৰ হেঁপাহৰ, আমি বিহু চাব লাগিব, বিহু উপভোগ কৰিব লাগিব, আৰু বিহুৰ ছন্দ আমি ল'ব লাগিব। কিন্তু গাঁৱলৈ বিহু নাহে। চহৰাঞ্চলতো ব্যক্তি বিশেষেহে সেই সৌভাগ্যৰ গৰাকী হয়, আৰু আজিকালি বিহু প্ৰফেশ্যনেল হৈছে। মই নিজেই ক'বলৈ অকণো কুণ্ঠাবোধ নকৰোঁ, মই তেওঁলোকক দায় দোষো দিব খোজা নাই। গুৱাহাটী মহানগৰীত মই এইবাৰ এনে এটি বিহু দল, আমাৰ ND24ৰ বাকৰিত তেওঁলোকে হুঁচৰি মাৰিবলৈ গ'ল, পূৰ্বেও গৈছে, ভিন্ন হুঁচৰি দল যায়, আৰু তাৰ কাৰণো অৱশ্যে আছে। সদৌ অসম ছাত্ৰ সন্থাই জৰ্জ ফিল্ডত বিহুৰ যেতিয়া আয়োজন কৰে, তাৰ পৰা আমি এটা বা দুটা দলক আমি আমন্ত্ৰণ জনাওঁ, ND24ৰ বাকৰিত আমি বিহুৱাৰ পদধূলা আমি ল'ব খোজোঁ, আমি শিৰত ল'ব খোজোঁ, সেয়েহে আমি আমন্ত্ৰণ জনাওঁ। আৰু তেওঁলোকে যাওঁতে মোক দুজনমানে ফোন কৰি ক'লে যে এই হুঁচৰি দলটোৰ সৈতে অকণমান যোগাযোগ কৰাই দিব লাগে। এই হুঁচৰি আমাৰ ৰাইজে চাব খুজিছে, তোমালোকৰ টিভিত চালোঁ, গতিকে আমাৰ তালৈও আমন্ত্ৰণ জনাব লাগে। তেওঁলোকে ভাল মাননি এটাও দিছে, বিহুৱা দলো সুখী, তেওঁলোকো সুখী, আপ্যায়ন কৰাসকল সুখী, আৰু ৰাইজে, আপুনি আচৰিত হ'ব, তাত যিসকল উপস্থিত লোক আছিলে তেওঁলোকেও আছুতীয়াকৈ তেওঁলোকে এই যিটো মাননি তেওঁলোকে দিছে, যিসকল ব্যক্তিয়ে আমন্ত্ৰণ জনাইছিল তেওঁলোকৰ উপৰিও বাকীসকলেও টকা পইচা দি তেওঁলোকক মানে সেৱা ধৰিছে। আমি পৰম্পৰাৰ প্ৰতি সদায় আমি শ্ৰদ্ধাশীল, আৰু সঁচাই শ্ৰদ্ধাশীল। আমিও বিচাৰোঁ আমাৰ ঘৰলৈ আহক এযোৰা হুঁচৰি। আগতেতো এযোৰা হুঁচৰি নাহে, জ্যেষ্ঠসকলে গম পাব, গাঁৱৰ সৈতে যাৰ সম্পৰ্ক আছে, বা ইয়াতো বোকাজানতো তেওঁলোকে গম পাব, এযোৰা হুঁচৰি আহে জানো? নাহে নহয়, কেইবাযোৰা হুঁচৰি আহে। এতিয়া আমি দেখিছোঁ আগতে আমাৰ গাঁৱত বুঢ়া হুঁচৰি এযোৰা, তাৰ পাছত ডেকা হুঁচৰি এযোৰা, আকৌ চেমনীয়া হুঁচৰি এযোৰা, আকৌ জান কি নাজান মাত ফুটিছে কি নুফুটে তেনেধৰণৰ বিহুৱা এযোৰা, 4টামান দল গাঁৱতে হ'ল। তাৰ পাছত ফোন আহিলে, তেতিয়া বাৰু ফোন নহয়, ক্ষমা কৰিব, তাৰ পাছত খবৰ আহিলে যে মোৰ পেহীহঁতৰ গাঁৱৰ পৰা এযোৰা বিহু আহিব। তাৰ পৰা ক'লে বোলে নহয়, ইহঁতৰ মোমায়েকৰ ঘৰৰ ফালৰ পৰা এযোৰা বিহু আহিব। তেনেধৰণে বিহু আহে। আহিছিলেনে? জ্যেষ্ঠসকলে জানিব, আহিছিলেনে তেনেধৰণে বিহু? খবৰ দি দি। এতিয়া বিহু নাই, এতিয়া তেনেধৰণৰ বিহু নাই। তাৰ মানে এই বিহু মঞ্চলৈ অহাৰ লগে লগে
গাঁৱৰ জ্যেষ্ঠজনৰ ঘৰতো নাই, নামঘৰতো আমি প্ৰথম সেৱা লৈ আমি গাঁওবুঢ়াৰ ঘৰ নহ'লে জ্যেষ্ঠজনৰ ঘৰৰ পৰা বিহু আৰম্ভ কৰোঁ। সেই পৰম্পৰাটো এতিয়া নাই। কিন্তু মই বোকাজানলৈ আহি মাধুৰ্যৰ মুখেৰে যেতিয়া গম পালোঁ কণমানিহঁতে, এই গৰখীয়া ল'ৰাহঁতে, গৰখীয়া বাৰু তেওঁলোকে আমি গৰখীয়া ল'ৰা বুলিয়ে কওঁ সেইটো বয়সত, গতিকে তেওঁলোকে যেতিয়া হুঁচৰিৰে পদধূলা পেলাইছে, আপোনালোক সৌভাগ্যৱান, আপোনালোক যথেষ্ট সৌভাগ্যৱান। পিছফালৰ পৰা হুলস্থুল শুনি আছোঁ, অকণমান হুলস্থুল কমাই কথা পাতোঁ, দুআষাৰমান কথা পাতোঁ, সকলোৰে কামত অহাৰ কথা পাতোঁ। বিহুৰ ব্যাখ্যা আৰু মই ইয়াতকৈ নিদিওঁ। ইয়াৰ পাছত আমাৰ এটা জাতীয় উৎসৱৰ লগত জাতীয় অৰ্থনীতিৰ কথা জড়িত হৈ আছে। মই জাতীয় অৰ্থনীতিৰ কথা কিয় ক'লোঁ? আমি ইনকলাব জিন্দাবাদ সময়মতে দিওঁ, আমি জাতীয় আৱেগপ্ৰৱণ, আমাৰ কিবা এটা হ'লে আমাৰ খং উঠে, আমি আৱেগিক হওঁ, আমি আন্দোলন কৰোঁ, এইটো অসমীয়াৰ এটা পৰিচয় আছে। কিন্তু আমি এই জাতিপ্ৰেমী মানুহখিনিয়ে জাতিৰ সম্ভাৰসমূহ ধৰি নাৰাখোঁ। জাতিপ্ৰেমী বুলি আমি কওঁ, কিন্তু আমি জাতীয় কৃষ্টিৰ প্ৰতি, বিহুৰ প্ৰতি লাহে লাহে, বিহু হৈছে, মই কোৱা নাই, কৰ্মশালা হৈছে, ডাঙৰ ডাঙৰ কৰ্মশালা হৈছে, কণমানিহঁতক শিক্ষা দিয়া হৈছে, ঠিকেই আছে। কিন্তু জাতীয় দায়িত্ব মানে কি? পৰম্পৰাটোতো গাঁৱত থাকিব লাগিব। বিহুৰ গছতলত বিহু কেনেধৰণে হৈছিল, কেনেধৰণে চোতালত হৈছিল, এইবোৰতো আমি পৰিৱেশন কৰিব পাৰিব লাগিব, দেখুৱাব পাৰিব লাগিব। গতিকে এই কথাবোৰ খুব কম মানুহে কয়। মই কওঁ, গালি পাৰিলেও কওঁ, বেয়া পালেও কওঁ, কাৰণ ইয়াত আপোনালোকৰ শিল্পী আহিব, গীত পৰিৱেশন কৰিব, সেইটো বিহু নহয় দেই, সেইটো সাংস্কৃতিক অনুষ্ঠান, সেইটো বিহু নহয়। ইয়ালৈ যে শিল্পী আহিব, আপোনালোকে ল'ৰাহঁতে কষ্ট কৰি, জ্যেষ্ঠজনে সকলোৱে মিলি কষ্ট কৰি তেওঁলোকক এটা মাননি দিব, তেওঁলোকৰ গীতৰ তালে তালে আপোনালোকে নাচিব, সেইটো বিহু নহয়। বিহু হ'ল মই যিটো কথা ক'লোঁ, চোতালত, গছতলত। এতিয়া মৰাণ জনগোষ্ঠী আৰু মটক, এই দুটা জনগোষ্ঠীৰ মাজতহে মই বিহু থাকিবগৈ যেন লাগিছে, মোৰ অনুভৱটো হয়। কাৰণ বাকীসকলে তেওঁলোকৰ দৰে ৰাখিব পৰা নাই, মই নাই কৰা বুলি কোৱা নাই, তেওঁলোকৰ দৰে ৰাখিব পৰা নাই। মৰাণ জনগোষ্ঠীয়ে যিটো ৰাতি বিহু কৰে, মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু চাবলৈ যাব। নাচনী এগৰাকীয়ে যদি মুগা সাজযোৰ পিন্ধি আহিছে, তেওঁক কিদৰে জোকাব লাগে বা তেওঁক লৈ কেনেধৰণে নাম ফাকি গাব লাগে, যদি ক'লা কাপোৰ এযোৰ পিন্ধি আহিছে কেনেকৈ নামখাৰ ধৰিব লাগে, এই কথাখিনি ৰাতি বিহুৰ আপোনালোকে মঞ্চত পাব। ৰাতি বিহুত তাতোতকৈ ডাঙৰ কথা, ৰাতি বিহুত এনেধৰণে এখন মুকলিকৈ হয় আৰু চাৰিওফালৰ পৰা ঘেৰ থাকে, আৰু তাত কোনেও ঢোল পেঁপা লৈ নাহে, তাত বাঁহৰ মাৰি লৈ আহে। আৰু এই মাৰিকেইডালে এই এনেকৈ যেনেকৈ ইয়াত বেৰ দিয়া আছে, ইফালে নাচনীসকল মাজত থাকে, ল'ৰাসকল ইফালে থাকে, আৰু তেওঁলোকে নাম ধৰি থাকে। নাচনী ঘূৰি ঘূৰি গ্ৰুপে গ্ৰুপে নাচি 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 তেওঁলোকেও নাম গায়, ল'ৰাবোৰেও নাম গায়। গছতলৰ বিহু তেনেধৰণৰে, গছতলৰ বিহু হওক মৰাণসকলৰ বা মটকসকলৰ, এওঁলোকে কিন্তু জাতীয় কৃষ্টিটো ধৰি ৰাখিছে। তেওঁলোকে জাতীয় সমস্যাক লৈ যেনেধৰণে সৰব, জাতীয় কৃষ্টিক লৈও সমানে সৰব। মই বাকীসকলৰ মাজত আৰু দেউৰীসকল বা সোণোৱাল কছাৰী তেওঁলোকেও কৰে, কিন্তু মই কৈছোঁ যে এই আমাৰ জনগোষ্ঠী কেইটামান বাদ দি আমি বাকীসকলে বিহুৰ সেই স্বকীয়তা ধৰি ৰখাত আমি অসমৰ্থ হৈছোঁ। আমি সমৰ্থ হৈ থকা নাই, বা আমি সেইখিনি পৰম্পৰা ধৰি ৰখা নাই। জাতীয় কৃষ্টি বুলি ক'লে জাতীয় অৰ্থনীতি, জাতীয় সমলৰ কথা মই ক'ব লাগিব। আজি ইয়াত বহু লোকে গামোচা লৈ আহিছে, কোনোবাই চেলেং লৈ আহিছে। আমি কওঁ যে আয়ে বৈ দিয়া চেলেং চাদৰখনি, কওঁনে? কিন্তু এতিয়া আয়ে বৈ দিয়া চেলেং চাদৰ নাই, এতিয়া চেলং বুলি লিখা বা কিবা লিখা থাকিব, IKN কি কি লিখা থাকে, ক'ৰ পৰা আহিছে? তেতিয়া চেলং লিখিলেই বুজি পাব লাগিব এইটো আমাৰ নহয়েই, এইটো বাহিৰৰ পৰা আহিছে। গামোচাখন 40-50% গামোচা, মই ন দি ক'ব পাৰোঁ, আমাৰ বহু মানুহে আমাৰ গামোচাখন চিনি নাপায়। শালত কটা গামোচা, পাৱাৰ লুমৰ গামোচা, ক'ৰ গামোচা আমি নাজানো। খুব ধুনীয়াকৈ জিলিকি আছে গামোচাখন, খুব ধুনীয়াকৈ তাত আমাক গুণা লগোৱা বুলি কয়, হয়নে? গুণা লগাই দিছে,
জিলিকি আছে গামোচাখন, আমি ভাবিছোঁ বাহ ইমান জিলিকি থকা এখন গামোচা। ভুল নাযাব, সেইখন গামোচা সদৃশ বস্ত্ৰ, গামোচা নহয়। গামোচাখন শালৰ পৰা আহিব লাগিব। আইসকলৰ, পেহীসকলৰ, খুৰীদেউসকলৰ বা আজি আমাৰ ল'ৰাবোৰেও আজিকালি তাঁতশালত কিছুমান ব্যস্ত হয়। মোৰ বহু এনে চিনাকি ল'ৰা আছে। তাত তেওঁলোকৰ ঘামৰ গোন্ধ থাকিব লাগিব, সেই মাটিৰ গোন্ধ থাকিব লাগিব। সেই গামোচাখন ল'লে আপুনি কেৰচিন গোন্ধ পালে নহ'ব। বনিয়াৰ গুদামৰ পৰা অহা গামোচাখন আৰু শালত কটা গামোচাখনৰ গোন্ধ মোক আপুনি বাকী বাদ দিয়ক, মই গোন্ধতেই ক'ব পাৰোঁ যে এখন গামোচা, মই যিমানখিনি সততাৰে গামোচাখন চিনি পাওঁ, ক'ৰ পৰা অহা মই গোন্ধত ক'ব পাৰোঁ। আপোনালোকো পৰা হ'ব লাগিব। চেলেংখন চিনি পাব লাগিব, চেলং নহয় চেলেং। চেলেংখন আমি চিনি পাব লাগিব, চেলেং চাদৰ। আমাৰ ইয়াত চাহিদা আছে। আজি ইয়াত কিমান গামোচা, এইকেইদিনত কিমান গামোচা লাগিছে? 100 মান গামোচা লাগিছে, 100 গামোচা লাগিছে, শালৰ গামোচা। আইসকলৰ কোনোবা বা আমি যদি কওঁ আত্মসহায়ক গোট, তেনেধৰণে গামোচাবোৰ আহিছে নিশ্চয়। 100 গামোচা যোগাৰ কৰিবলৈ কিমান কষ্ট হৈছে ইয়াৰ উদ্যোক্তাসকলক সোধক। মই নদি ক'ব বাৰু কষ্ট হৈছে বিচাৰোঁতে, হৈছেনে? হৈছে। 100 গামোচা বিচাৰোঁতে কষ্ট হৈছে। হাজাৰ হাজাৰ বিহু অসমত আমি পাতি আছোঁ। হাজাৰ হাজাৰ গামোচা, লাখ লাখ গামোচা আমাৰ লাগে। হাজাৰ বিহু পাতিলে 10,000খন বিহু হ'লেই দেখোন আমাক 100খনকৈ গড়ে আমাক 1 লাখ গামোচা লাগিলে, বেছিয়ে লাগিলে, নহয়নে? তো আমি এই গামোচা আমি ক'ৰ পৰা আনিছোঁ? শালৰ পৰাতো অহা নাই। এই গামোচাবোৰ আমাৰ আহিছে পশ্চিমবংগৰ পৰা আহিছে, চুৰাটৰ পৰা আহিছে, তামিলনাডুৰ পৰা আহিছে। গামোচা নহয়, গামোচা সদৃশ বস্ত্ৰ। মই জোৰেৰে শব্দটো আপোনালোকৰ মগজুত থিতাপি লোৱাকৈ কৈছোঁ। গামোচা সদৃশ মানে গামোচাৰ দৰে দেখা বস্ত্ৰ, এইবোৰ গামোচা নহয়, গামোচা নহয়। এতিয়া আপোনালোকক মই ৰাজনীতিৰ কথা নকওঁ, কোন ৰাজনৈতিক দলৰ আপোনালোক সমৰ্থক মোৰ তাতো ক'বলগীয়া নাই, মই সেইটোলৈ নাযাওঁ। কিন্তু যেতিয়া একোটা দল শাসনত থাকে, যি দলেই নহওক, আপোনালোকক কেতিয়াবা সূতা দিয়ে, কম্বল দিয়ে, কেতিয়াবা অৰুণোদয় দিয়ে, উজালা দিয়ে, হয়নে? এতিয়াতো 1200 এইখন চৰকাৰ দিনত মানুহে পাই আছে। মই ভাবোঁ আমাৰ মানুহবোৰে 1200 টকা লোৱাতকৈ 12,000 টকা চৰকাৰক টেক্স দিব পৰা হ'ব লাগে। কেনেকৈ হ'ব? এই যে গামোচা, এই যে চেলেং, বওকচোন আপোনালোকে। সকলো চাকৰিমুখী, কিবা এটা বেলেগ ধৰণে ভাবক। চাকৰিমুখী, যি চাকৰি, ইমান চাকৰি নোলায় নহয়, কিন্তু আপোনাৰ জাতীয় সম্পদক লৈ, জাতীয় অৰ্থনীতিৰ ভেটি আপুনি টনকিয়াল কৰিব পাৰে। মই আপোনালোকক ধনী হোৱাৰ এটা বাট দেখুৱাইছোঁ, ধনী হোৱাৰ বাট। লাখপতি বাইদেউ চৰকাৰে কৰিব পাৰে নে নোৱাৰে মই নাজানো, কিন্তু আপোনালোকে যদি গামোচা চেলেং গোটেই বছৰটো লাগি থাকে, আপোনালোক লাখপতি বাদ দিয়ক, কোটিপতি হ'ব। মই আপোনালোকক ক'লো, কোটিপতি হ'ব আপোনালোক, লাখপতি নহয়। লাখপতিৰ ওপৰত কোটিপতি হ'ব, আৰু 12,000 কি 12 লাখ টকা চৰকাৰক টেক্স দিব পৰা মানুহ হ'ব আপোনালোক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।